নিজা ককায়েকক হেৰুৱাই মৰ্মাহত হৈ পৰিছিল বিশিষ্ট শিল্পী তথা সংগীত পৰিচালক দীপেন বৰুৱাদেৱ। বৰ্তমানেও সন্ধান নোলাল বিশিষ্ট শিল্পী তথা সংগীত পৰিচালক ৰমেন বৰুৱাদেৱৰ। ককায়েক হেৰাই যোৱাৰ পাছৰে পৰা সকলোবোৰ বাদ দিছিল বিশিষ্ট শিল্পী দীপেন বৰুৱাদেৱে। বিশিষ্ট শিল্পী দীপেন বৰুৱাদেৱৰ জীৱনলৈ নামি আহিছিল এজাক ধুমুহা। এই ধুমুহাজাকৰ বাবেই সাংস্কৃতিক জগতৰ পৰা আঁতৰি আছিল বিশিষ্ট শিল্পী দীপেন বৰুৱাদেৱ। ককায়েকক হেৰুৱাৰ সন্দৰ্ভত বিশিষ্ট শিল্পীগৰাকীয়ে কি ক'লে এবাৰ শুনোচোন আহক। তেওঁলোকৰ কাৰণেইতো মই আজি গান গাই আছোঁ, তেনেকৈ গান গাই আছোঁ, আশীৰ্বাদ পাই পেলাই তেনেকৈ। আৰু মাজতে মানে অকণমান আপছেট হৈছিলোঁ মোৰ দাদা নোহোৱা হোৱাৰ পিছত। চাকৰি যেনেকৈ VRS লয় ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ছাৰ্ভিচ, মোৰ গানত আছেনে নাই সুধিলোঁ বহুত, গানত পাৰি নেকি VRS ল'ব। মোৰ তেনেকুৱা এটা মন গৈছিলে মানে, এই ধেমালি ঘৰত কৈছিলোঁ আৰু এই আপুনি নক'ব এইবিলাক কথা, কিছুমানে ধমকি দি দিয়ে।